21 tourists from Assam who had a narrow escape in Pahalgam returned to Assam today. These tourists from Guwahati were present in Pahalgam till just a few minutes before the deadly terror attack took place. The attack took place when these group of tourists from Assam were leaving from Pahalgam and boarding their car. Upon reaching Assam, the tourists recounted their narrow escape. Let's listen in now. আমাক নেদেখা জনে আমাক কৃপা কৰি অন্তত আমাক সেইদিনাখন যদি কৰিলেহেঁতেন নিশ্চয় আমি আজি আপোনালোকৰ মুখ দেখিবলৈ নাপালোহেঁতেন বহুত ডাঙৰ ঘটনা এটা হ'লেহেঁতেন সেইটোৱে আমি ভগৱানক কোটি কোটি প্ৰণাম তেখেত আমি যে ভালে ভালে আহি আজি আপোনালোকক দেখাব পাৰিলোঁ বা আমাৰ নিজৰ ঘৰলৈকে আহিব পাৰিছোঁ পেহেলগামত তাৰ সেই স্কিন চিন চাই আহি আমি পেহেলগামতে হোটেলত থাকিব লগা আমি যদি অলপ দেৰি কৰিলোহেঁতেন 10 বজাৰ পিছত যদি কিবা চাইট চিন চাব গ'লোহেঁতেন আৰু আছিল আমাৰ পেকেজ তেনেহ'লে কিন্তু আমি কাশ্মীৰতে থাকিব লগা হ'লহেঁতেন বৰ্তমান কাশ্মীৰ আগৰ কাশ্মীৰৰ এতিয়াৰ কাশ্মীৰ বহুত চেঞ্জ হৈছে পৰিৱৰ্তন হৈছে আমি আগত শুনিছিলোঁ অমুক তমুক হেনতেন কিন্তু এতিয়া খুবেই ভাল কাশ্মীৰী পিপলবিলাক খুবেই ভাল তেওঁলোকৰ যিটো সেৱা মানৱ সেৱা বা আমাৰ টুৰিষ্টবিলাকক যিটো সেৱা কৰে সেইটো ধন্যবাদ দিব লাগিব